হেল্ল' এভৰিৱান, মই আবিদা আকৌ আপোনালোকৰ মাজত। আৰু এয়া হৈছে যোৱাকালি সন্ধিয়াৰ ভিডিঅ'টো। এয়া হৈছে আমাৰ ৰৌমাৰী মছজিদটো সন্ধিয়াৰ পিছত কিমান ধুনীয়া হয় চাবলৈ, চাওকচোন। এতিয়া মই গৈ আছোঁ ৰৌমাৰী ঈদগাহ মাঠখন চাবলৈ, কাৰণ ৰৌমাৰী ঈদগাহ মাঠখন আমাৰ প্ৰতি বছৰে বৰ ধুনীয়াকৈ সজাই তোলে। লগতে এয়া হৈছে আমাৰ মৰমৰ জুবিন দা। এতিয়া মই গৈ আছোঁ ভিতৰলৈ, আৰু সন্ধিয়াৰ পিছত বহুত মানুহ আহিছে চাবলৈ। সৰু সৰু ল'ৰা ছোৱালী খিনিক লৈ মা দেউতা বা আমিও যেনেকৈ গৈছিলোঁ, কিছুমানে ইয়াতে ফটো উঠি আছে। আৰু ইমান ধুনীয়া, চাওকচোন, একদম বিয়াৰ ঘৰৰ দৰে দেখা যায়। বহুত বেছিহে ভাল লাগিল গৈ। আৰু ইয়াতে ছাইডত সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে ঠাইও ৰাখিছে, তেওঁলোকে যাতে জিকিৰ জাৰি ক'বলৈ পায়। আৰু মই গৈ আছোঁ এতিয়া ভিতৰলৈ, আৰু ভিতৰৰখিনিও আপোনালোকক দেখুৱাই দিওঁ। চাওকচোন কিমান ধুনীয়াকৈ সজাইছে, আৰু ভাল লাগে নহয়নে? আমাৰ ৰমজান মাহত এমাহ ৰমজা আমি কৰাৰ পিছত ঈদৰ দিনটো সকলোৰে কাৰণে আনন্দ ফূৰ্তিৰ দিন। আৰু এনেকৈ সন্ধিয়াৰ পিছত অকণমান ওলাই গৈ সকলোকে যেতিয়া লগ পাওঁ নহয়, তেতিয়া বহুত বেছি ভাল লাগে। এয়া সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে তেওঁলোকে গাই আছে জিকিৰ কেৰাত, যোনে যিটো পায় গাব পাৰে ইয়াতে। আৰু এয়া চাওক কিমান ধুনীয়া। আৰু তাৰ পৰা আমি লাহে লাহে ওলাইও আহি আছোঁ, কাৰণ বতৰটো পিছৰ ফালে আকৌ অকণমান বেয়া হৈ গ'ল। গতিকে আমি লাহে লাহে তাৰ পৰা ওলাই আহিলোঁ। আৰু আজিৰ ভিডিঅ'টো মোৰ ইমানেই আছিল। সকলো বন্ধু বান্ধৱী ভালে থকা, সুস্থ থকা, আৰু ভিডিঅ'টো দেখি আপোনালোকে কেনেকুৱা পালে জনাবচোন। বাই বাই।